মোৰ ছোৱালী কান্দিনী থাউচেণ্ড এই ইলেকশ্যনৰ দিনত বুট মাৰিব গৈ বুট মাৰি আহি 3টামান সময়ত ঘৰৰ পৰা গায়ব হৈ যায় মানে ৰাস্তা ফালে ওলাই গৈছিল বুলি কয় হাফ পেণ্ট লগাইছে তেওঁৰ ড্ৰেছটো কোলা ধৰণৰ চাৰ্ট একো লৈ যোৱা নাই বিচাৰি বিচাৰি আমি তদন্ত কৰি পোৱা নাই তেতিয়া 1 মাহৰ পিছত মই থানাত খুৱাই ল'লো এন্ট্ৰি দিলোঁ তেতিয়া আজি একো খবৰ পোৱা নাই ঘৰত চিন্তা কৰি যে আপোনালোকৰ ওচৰত মিডিয়াৰ ওচৰত আমি সহায় বিচাৰিলোঁ যে ক'ৰবাত কোনোবাই যদি পায় বা দেখে তেতিয়া মানে তেওঁৰ লগত যাওক বা নাযাওক কাৰ লগত গৈছে এইটো মই ক'ব নোৱাৰোঁ বা অকলে ক'ৰবাত গৈছে নেকি বা কোনোবা ল'ৰাৰ লগত গৈছে নেকি খালি মই জাননীটো পালে ঠিকনাটো পালে মোৰ অলপ সন্তুষ্ট হ'লে হেঁতেন আৰু কোনোবাই যদি পায় মানে এই নম্বৰত দিব আচ্ছা মোৰ মোবাইল নম্বৰ হৈছে 9957483397 ছোৱালীজনী এনে বয়স কিমান হ'ব বয়স 23 বছৰ ছোৱালীৰ বয়স আছিল 23 বছৰ অলপ পাৰ হ'ব পাৰে কিন্তু 23 বছৰ এতিয়া আপোনালোকে ছোৱালীজনী কাৰোবালৈ পলাই যোৱাৰ সন্দেহ কৰে নে কিবা নিজে মিচিং সন্দেহটো মোৰ নাই একো নাই ল'ৰাৰ লগত গৈছে বুলি কাৰোৰ লগত মই সন্দেহটো নাই কিন্তু যাব পাৰে কোনোবাৰ লগত গৈছে নেকি এইটোই কথা আৰু সন্দেহটো কাৰোৰ লগত নাই খালি আপোনালোকৰ কথা হ'ল তেওঁ য'তে যাওক বা যিয়ে হওক তেওঁ যাতে সুকলমে ঘৰলৈ ঘূৰি আহক সেইটো আপোনালোকে বিচাৰে আৰু মানে যদি ল'ৰাৰ লগত কোনোবাৰ লগত যদি গৈছে তেনেহ'লে আমি জানিব লাগে আৰু এনে প্ৰশাসনক আপোনালোকে যিহেতু জনাইছে প্ৰশাসনৰ তৰফৰ পৰা আপোনালোকক কিবা কৈছে নেকি নাই কোৱা একো কোৱা নাই যেতিয়া আপোনালোকে প্ৰশাসনক জনাইছিল তাৰপিছত তেওঁলোকে আপোনালোকৰ লগত আৰু যোগাযোগ কিবা ৰাখিছে নেকি ৰাখা নাই আজিলৈকে আমি ফোন কৰি সুধিছোঁ তেতিয়া মানে ক'লে কেইদিনমান ৰওক ধৈৰ্য ধৰক বুলি এই কথাটো এটা মোৰ লগত যোৱা থানাৰ কাম কৰাটো সান্তনা মোক দিছে তেতিয়া মই ক'লো হ'ব বুলি আজিলৈকে বহি আছোঁ আৰু আজি 2 মাহ হৈ গ'ল আপোনালোকৰ গাঁওখনৰ নাম আমাৰ গাঁওখনৰ নামটো বাকৰিপাং হাজা বুলি কয় বাকৰিপাং হাজা ন খেৰণী অঞ্চলৰ ঠিক আছে